নমস্কাৰ প্ৰিয় দৰ্শক, জীৱনৰ অনুভৱ মাইনু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আছে আৰু সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মই আপোনালোকক ইলাইচিৰে কৰিব পৰা কেইটামান উপায়ৰ বিষয়ে ক'ম। ইলাইচি আমাৰ পাকঘৰত সকলোৰে ঘৰত থাকে, নহয়নে? ইলাইচি সকলোৱে চিনি পায় আৰু ইলাইচিৰে কেইটামান উপায় কৰি আমি আমাৰ জীৱনত কিছুমান সমস্যা আমি দূৰ কৰিব পাৰোঁ। ইলাইচি সেউজীয়া ৰঙৰ হয়, বুধ গ্ৰহৰ প্ৰতীক হিচাপেও মনা হয়। ইলাইচি সাধাৰণতে পূজা পাতত লাগে বা খোৱা বোৱাত লাগে। তাৰ উপৰিও তন্ত্ৰ মন্ত্ৰতো ইলাইচি ব্যৱহাৰ কৰা হয় আৰু ইলাইচিৰে উপায় কৰি আমি আমাৰ কিছুমান সমস্যাৰ সুফল পোৱা যায়। যেনে ধৰক, কিছুমান মানুহে সপোনত কিবা কিবি ভয়ানক সপোন দেখে বা সপোনত ৰাতি শুই থাকোঁতে চিঞৰ বাখৰ কৰে। সৰু ল'ৰা ছোৱালীও কেতিয়াবা চাবচোন সপোনত বকবকাই থাকে। তাৰ সমস্যাটো আমি ইলাইচিৰ দ্বাৰা ঠিক কৰিব পাৰোঁ। দুটা ইলাইচি আমি যদি শোৱাৰ আগত গাৰুৰ তলত লৈ শুওঁ, লাহে লাহে আপুনি দেখিব ইলাইচি দুটা গাৰুত লৈ শুলে সেই সপোন দেখাৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। আৰু সেই ইলাইচি দুটা ৰাতিপুৱা কি কৰিব, আপোনালোকে ৰাতি লৈ শুলে আৰু ৰাতিপুৱা বোৱতী পানীত পেলাই দিব। যদি ওচৰত তেনেকুৱা ধৰণৰ বোৱতী পানী বা নদী নাথাকে, তেতিয়া সেই ইলাইচি দুটা আপোনালোকে ডাঙৰ গছ থাকে, ডাঙৰ গছৰ তলত থৈ আহিব আৰু চাব যাতে সেই ইলাইচি দুটা মানুহৰ ভৰিত নালাগে। আৰু এটা উপায় ইলাইচিৰে আপোনালোকে কৰিব পাৰে। দুটা ইলাইচি গাৰুৰ তলত লৈ শুব। সেই ইলাইচি দুটা সেউজীয়া ৰঙৰ হ'ব লাগিব দেই। কিছুমান ইলাইচি শুকাই যায়, বগা ৰং হৈ যায়, তেনেকুৱা নহয়। ইলাইচি দুটা অলপ সেউজীয়া হৈ থাকিব লাগিব আৰু গুটিৰে ভৰি থাকিব লাগিব। তেনেকুৱা ইলাইচি দুটা যদি আপুনি শোৱাৰ আগত গাৰুৰ তলত লৈ শুৱে, তেতিয়াহ'লে আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱ মজবুত হ'ব, মানে ভাল ফল পাব। আৰু যদি বুধ গ্ৰহৰ প্ৰভাৱ কেনেবাকৈ আপোনাৰ বেয়া চলি আছে বা বেয়া প্ৰভাৱ দি আছে জীৱনত, সেই সমস্যাবোৰৰ পৰা আপুনি বহুতে ভাল ফল পাব। আৰু যেনেকৈ আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱ যদি বেয়া পৰে, তেতিয়া মনৰ অস্থিৰতা হয়, কামত খেলি মেলি হয়, সুফল নাপায়। সেইবোৰ সমস্যাৰ পৰা লাহে লাহে আপুনি পৰিত্ৰাণ পাব। আৰু যি দুটা ইলাইচি আপুনি ৰাতি গাৰুৰ তলত লৈ শুইছে, সেই ইলাইচি দুটা ৰাতিপুৱা বোৱতীৰ পানীত পেলাই দিব। আৰু নতুবা যদি বোৱতী নদী নাথাকে, তেতিয়া সেই ইলাইচি দুটা এজোপা ডাঙৰ গছৰ তলত থৈ আহিব, নতুবা ভাল জেগাত থৈ আহিব, যাতে মানুহৰ ভৰি সেই ইলাইচি দুটাত নালাগে। তেনেধৰণে কৰিলেও আমি বুধ গ্ৰহৰ প্ৰভাৱৰ পৰা বহুতখিনি ভাল ফল পোৱা যাব। আৰু এটা ইলাইচিৰ উপায় মই আপোনালোকৰ আগত কওঁ। আমাৰ জীৱনত ধন টকা পইচাৰ সমস্যা থাকে, নহয়নে? ধন টকা পইচাৰ সমস্যা নাথাকিলেও আৰু সকলোকে ধন টকা পইচা লাগে। যিমানেই নাথাকক সদায় কম যেনেই লাগে, নহয়নে? সকলোকে বেছিয়েই লাগে ধন টকা পইচা। যদি আপোনাক ধন টকা পইচা বেছি লাগে, তেতিয়াহ'লে আপুনি আৰু এটা বহুত ধুনীয়া উপায় কৰিব। সেই উপায়টো হৈছে 11টা ইলাইচি নতুবা 15টা ইলাইচি আপুনি ল'ব, এখন ৰঙা কাপোৰত বান্ধি ল'ব। কটন ৰঙা কাপোৰত বান্ধি ল'ব ইলাইচি 11টা। বান্ধি লৈ পেলানি আপুনি ৰাতি শুব, গাৰুৰ তলত লৈ শুব। কিমান দিন শুব লাগিব? 11 দিন নতুবা 15 দিন বিজুৰীয়াকৈ শুব। আৰু 15 দিনৰ পিছত সেই ইলাইচি ৰঙা কাপোৰে বন্ধা টোপোলাটো আপুনি বোৱতী নদীত উটুৱাই দিব। যদি বোৱতী নদী নাথাকে, তেতিয়াও সেই একেটাই কাম কৰিব লাগিব। কোনোবা ডাঙৰ গছ, যেনেকৈ বৰগছ থাকে বা কোনোবা ডাঙৰ গছৰ তলত ধুনীয়াকৈ থৈ আহিব সেৱা কৰি, আৰু যাতে মানুহৰ ভৰি নালাগে, কাৰণ এইবোৰ বহুত ভাল বস্তু। তেনেধৰণে যদি কাৰোবাৰ ভৰি লাগে, ভৰি লগাজনৰ কাৰণেও ভাল নহয়, আমি উপায় কৰাজনৰ কাৰণেও ভাল নহয়। সেইকাৰণে যেতিয়া আমি কিবা এটা ৰেমিডি কৰোঁ, কিবা এটা উপায় কৰোঁ, আৰু সেই বস্তুখিনি যেতিয়া বিসৰ্জন দি আহোঁ, সেই বস্তুখিনি খুব ভাল ধৰণে থৈ আহিব লাগে। এনেধৰণে আপুনি কৰক, 11 দিন কৰক। 11 দিনৰ পিছত আকৌ অকণমান দিন গেপছ দি আকৌ কৰিব। 11 দিন ৰঙা কাপোৰেৰে ইলাইচি বান্ধি আকৌ গাৰুৰ তলত লৈ শুব। 11 দিনৰ পিছত
বা 15 দিনৰ পিছত আকৌ বোৱতী নদীত তেনেকৈ বিসৰ্জন দি আহিব। এনেদৰে যদি আপুনি 3-4 বাৰমান কৰে, আপুনি দেখিব আপোনাৰ জীৱনত ধন টকা পইচাৰ সমস্যাবোৰ লাহে লাহে নাইকিয়া হৈ পৰিছে আৰু ধন টকা পইচাৰ অহাৰ ব্লকেজবোৰ খোল খাই যাব। এইটো বহুত ধুনীয়া উপায় হয়। আৰু ৰঙা কাপোৰ ৰঙা ৰংটো আমাৰ লক্ষ্মী মাৰ বহুতেই প্ৰিয় আৰু ইলাইচিও আমাৰ লক্ষ্মী মাৰ বহুতেই প্ৰিয়। আৰু বুধ গ্ৰহ সেউজীয়া, মই কৈছোঁ সেউজীয়া ইলাইচি বুধ গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে। আৰু বুধ গ্ৰহ গণেশ বাবা যেতিয়া আমাৰ ওপৰত সুপ্ৰসন্ন হৈ থাকে, আমাৰ ধন টকা পইচাৰ সমস্যা সকলোবোৰ সমাধান হৈ যায়। আৰু এটা মই ইলাইচিৰ একেবাৰে সৰু উপায় আৰু সকলোৱে কৰিব পাৰে সেই উপায়টোৰ কথা কওঁ। সেই উপায়টো হৈছে এযোৰ ইলাইচি ল'ব। সেই ইলাইচিযোৰ আপোনালোকে বৃহস্পতিবাৰ দিনা সন্ধিয়া সময়ত সকলোৱে পূজা কৰেই নহয়নে? সন্ধিয়া সময়ত পূজা কৰি লক্ষ্মী মাৰ ওচৰত থৈ দিব আৰু ক'ব আপোনাক যি উইচ আছে আপোনাৰ ধন টকা পইচা, সাধাৰণতে ধন টকা পইচাৰ কথা কৈছোঁ দেই। ধন টকা পইচাৰ অভাৱ বা ধন টকা পইচা আপোনাক বেছি লাগে বা ধন টকা পইচা আপোনাৰ জীৱনত কম হৈছে, তেনেকুৱা যি সমস্যা হৈছে সেই ইলাইচিযোৰ ভগৱান ওচৰত, মা লক্ষ্মীৰ ওচৰত আপোনালোকে থৈ পেলানি যি ক'ব আপুনি ক'ব বিচাৰে আৰু গোটেই ৰাতি ভগৱানৰ ওচৰত বা সেৱা কৰা ঠাইত থৈ দিব। আৰু ৰাতিপুৱা শুকুৰবাৰ দিনা আকৌ ৰাতিপুৱা সকলোৱে সেৱা কৰাৰ পিছত সেই ইলাইচিযোৰ আপুনি আপোনাৰ মণি বেগটোত থৈ দিব বা জেমছসকলে পাৰ্চ থাকেই তেওঁলোকৰ, তাতে থ'ব বা লেডিজসকলেও তেওঁলোকৰ মণি বেগত বা লকাৰত থৈ দিব। আপুনি চাবচোন অলপ দিনৰ পিছতে আপোনাৰ ধন টকা পইচা আহে, যি খৰচ হৈ যায় তেনেকুৱা সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু লাহে লাহে আপোনাৰ ধন টকা পইচা জমা হ'ব, হাতলৈ আহিব। এনেকুৱাবোৰ সৰু সৰু উপায় কৰি বা ঘৰতে থকা বস্তু, পাকঘৰত থকা বস্তু ইলাইচিৰে আমি এই উপায়বোৰ কৰি আমাৰ জীৱনৰ কিছুমান সমস্যা আমি দূৰ কৰিব পাৰোঁ আৰু ধন টকা পইচা অহাৰ ব্লকেজবোৰ আমি নাইকিয়া কৰিব পাৰোঁ। আৰু এই কামটো সকলোৱে কৰিব পাৰে, কোনো ধৰণৰ পইচা খৰচ নহয় আৰু ক'লৈকে আমি যাবলৈও নালাগে। আমি নিজেই ভগৱানক বিশ্বাস কৰি ঘৰত থকা বস্তুৰে মানে ইলাইচিৰে, পাকঘৰত থাকেই সকলোৰে নহয়নে? বা কিনিবলৈ হ'লেও বহুত বেছি পইচা নালাগে ইলাইচি কিনিবলৈ। আৰু তেনেকুৱা কৰিলে আমি বহুত ভাল ফল পোৱা যাব। আৰু এটা কথা, যিকোনো আমি ৰেমিডি কৰিলে বা যিকোনো উপায় কৰিলে, ইলাইচিৰে হওক বা যেনেকুৱা ধৰণৰ উপায় আমি যদি কৰোঁ, আমাৰ বিশ্বাস থাকিব লাগিব, ভগৱানৰ ওপৰত বিশ্বাস। আৰু যিটো ৰেমিডি আমি কৰোঁ সেই ৰেমিডিটোৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব, নহয়নে বাৰু? তেতিয়াহে আমাৰ ভাল ফল পোৱা যাব। কোনোবাই কৈছে আৰু কৰি দিলোঁ তেনেকুৱা নহয়, বহুত বিশ্বাস কৰি আমি কামটো কৰিব লাগিব, তেতিয়া চাবচোন বহুত সোনকালে ভাল ফল পোৱা যায়। আৰু এটা কথা, যেতিয়া পইচা আমাক লাগিব, অকল ৰেমিডি কৰিলেই নহ'ব বা উপায় কৰিলেই নহ'ব, আমি কৰ্মও কৰিব লাগিব নহয়নে? আমি কৰ্ম কৰিবই লাগিব, তেতিয়াহে আমাৰ পইচা আহিব। আৰু উপায় কৰি আমি যদি বহি থাকোঁ তেতিয়া জানো আমাৰ পইচা আহিব? নাহে। এতিয়া আপোনালোকে ক'ব লেডিজ গৰাকীয়েনো বা ঘৰত থকা মানুহগৰাকীয়েনো কি কৰ্ম কৰিব? হয়, তেখেতে কৰ্ম নকৰিলেও যিখিনি টকা উপাৰ্জন হয় সেই টকাখিনি বা মানুহজনে যিখিনি টকা উপাৰ্জন কৰি আনে বা ঘৰখন চলাবলৈ যিখিনি টকা উপাৰ্জন হয় সেই টকাখিনিক আমি মানুহগৰাকীয়ে বহুত ভাল ধৰণে খৰচ কৰিব লাগিব, যাতে চম্ভালি খৰচ, যাৰ পইচা বেছি আছে সিটো ধুনীয়াকৈ খৰচ কৰিব পাৰে, যি মন যায় তাকে কৰিব পাৰে। তেওঁলোকৰ কথা মই নকওঁ। আমি মিডিল ক্লাছ মানুহ বা যাৰ পইচাৰ কম বা যাৰ পইচাৰ অভাৱ, তেওঁলোকে সেই উপাৰ্জনৰ পইচাখিনি অকণমান ভাবি চিন্তি যাতে খৰচ কৰে বা অকণমান সঞ্চয় কৰি থয়। আৰু এই ৰেমিডিবিলাক যদি কৰে তেওঁলোকে তেতিয়া বহুত ভাল ফল পাব। আৰু মোৰ বিশ্বাস, আৰু এই ৰেমিডিবিলাক কৰি আপোনালোকৰ ধন টকা পইচাৰ যিবোৰ ব্লকেজ আপোনালোকে নাইকিয়া কৰিব পাৰে। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ সকলোৰে জীৱনত যাতে ধন টকা পইচাৰ সমস্যা নাইকিয়া হওক, সকলো সুখী হৈ থাকক, আনন্দত থাকক আৰু সুস্থ হৈ থাকক।
আৰু এতিয়া কওকচোন মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এইটো মোৰ নতুন চেনেল আপোনালোকৰ মৰম আৰু সহায় সমৰ্থন মোৰ বহুতেই প্ৰয়োজন আৰু মই আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোক মৰম আৰু আশীৰ্বাদ কৰিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি কিবা ভুল হৈছে কওঁতে মোক ক্ষমা কৰিব কাৰণ এয়া মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা বা মই যিখিনি জানো সেইখিনি কথাহে মই আপোনালোকৰ আগত কৈছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ ধন্যবাদ